হেল্ল' এভৰিৱান আমাৰ ঘৰত আছিলে আজি সত্যনাৰায়ণ পূজা তাৰ কাৰণে অকণমান যিখিনি যা যোগাৰ হৈ আছে তাকে বোলো আপোনালোকক দেখাওঁ এইফালে পূজাটো এইটো পাপা ৰুমটোতে হ'ব যিহেতুকে সেইকাৰণে তাতে এয়া মায়ে গোটেইখিনি যোগাৰ কৰিলে আৰু এয়া ফলখিনি কাটিবৰ কাৰণে মই চৰিয়াত বিচাৰি ফুৰিছোঁ আৰু চৰিয়াটো মানে থৈছিলোঁহে দেই মাত্ৰ দেখিছেনে কি গতি কৰিছে চৰিয়া ওপৰত উঠি মোৰ পাইছে আৰু এইফালে বৰমাই আহি প্ৰসাদৰ কাৰণে এয়া ভাজা বুলি আৰম্ভ কৰিলে তাৰপিছত ময়ো চৰিয়াটো আনিলোঁ প্ৰসাদখিনি এনেকৈ কাটি যোগাৰ কৰি থৈ দিছোঁ যাতে পাছত লৰালৰি নহয় আৰু এইফালে বৰমাই এয়া হৈয়ে গৈছে এতিয়া নাৰিকলৰ ডাব কাটি আছে এফালে গোটেইখিনি এনেকৈ যা যোগাৰ কৰি থোৱা আছে যোৱাকালি ৰাতিৰ মানে যিটো ভিডিঅ'টো দিছিলোঁ সেইটো আপোনালোকে দেখিছে শাক পাচলি কাটি থোৱা আমি কাৰণ ৰাতিয়ে কাটি থৈছোঁ ৰাতিপুৱা সময়ত সকলোৰে ঘৰত কাম থাকে আৰু অকলেতো কাটিব নোৱাৰি ইমানখিনি সেইকাৰণে তাৰপাছত ময়ো এনেকৈ শাৰী পিন্ধি ৰেডি হৈ গ'লোঁ শাৰীখন কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন এফালে পূজা ষ্টাৰ্ট হৈ গ'ল পূজা ষ্টাৰ্ট কৰি দিলে আমাৰ বহিলে আৰু দুজনীকে বোলো দেউতাকৰ লগতে বহি থাকক কৈছোঁ এইফালে তাই আকৌ গৈ বাবাক মাতিছে দেখাই দিছে মই ভিডিঅ' কৰিছোঁ বুলি দেখিছেনে এইফালে আকৌ এয়া পিংকিহঁতে ৰঙালাও কাটাত লাগি গ'ল কাৰণ ৰঙালাওটো কালি অনা দেৰি হৈছে সেইকাৰণে কাটা নহ'লে আৰু এইফালে এয়া বনাই আছে চাওকচোন কেনেকৈ আমি ধেমালি কৰিলোঁ কি শুনিলোঁ অঁ এয়া কাৰিকৰ ক'ৰ পৰা আহিছে আপুনি অঁ এয়া কাৰিকৰ ঘৈণীয়েক অঁ নাই আপুনি বুলি কওক কাৰিকৰ সন্মান কৰিব আপোনাক ঠিকনাটো দি থৈ যাব ন কাৰিকৰ দেখাই হোৱাৰ পাছত বোলো আমিও চেল্ফি কেমেৰাতে অকণমান বন্দী হ'লোঁ এয়া তাৰপিছত এয়া ভাবিহঁতো আহি পালেহি বহি আছে এই টিকলাকেইটাক খেলাখিনিত একদম পূৰা ব্যস্ত লাহে লাহে পৰিয়ালৰ গোটেইখিনি আহি ইয়াত উপস্থিত হ'ল আৰু এয়া ভাবিহঁত আমাৰ বোৱাৰীবিলাক সকলোবোৰ আহিলে আৰু এইফালে পূজা এতিয়া হোমৰ কাৰণে যা যোগাৰ কৰি আছে আৰু আমি এনেকৈ বহিলোঁ কৰিলোঁ পূজা এয়া ছোৱালীয়ে অকণমান ভিডিঅ' কৰি ৰাখিলে পূজা প্ৰায় শেষেই হ'ল পূজা শেষ হোৱাৰ পাছত বাবাকে আৰু আমাৰ একেলগে খানা খালে আৰু এইখিনি পাপৰ ছানি আছিলোঁ পাপৰ ময়ো ভাজি আছিলোঁ তাৰপিছত আকৌ বেলেগ কামত গুচি গ'লোঁ তাৰপিছত মোৰ তাৰপৰা ভাবিয়ে ভাজিলে এইখিনি মানে ফটোহে মৰা হ'ল ভিডিঅ' কৰা নহ'ল দেই তাৰপৰা এইফালে নবৌ পাপৰ ভাজিছে আমি তিনিজনী মানে মিলিজুলি পাপৰ ভাজিলোঁ তাৰপিছত সকলো শেষ হোৱাৰ পাছত আমি এয়া ফটো উঠিলোঁ অকণমান চেল্ফি যিহেতুকে এনেকৈ অকণমান একপি দুকপি চেল্ফি উঠা হয়েই নহয় জানো আৰু আমাৰ জনীয়েকে বালি খেলাত ব্যস্ত আৰু এইফালে চব তামোল পাণ খাইছে যে দেখাইছে